কোৱা দাদা, কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি। তিনিচুকীয়াৰ ডুমডুমাৰ ফিলবাৰীত ৰাস মহোৎসৱত শ্ৰীকৃষ্ণৰ মহাৰাসলীলা পৰিৱেশন আৰু হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। তিনিদিনীয়াকৈ ফিলবাৰীত অনুষ্ঠিত ৪৪তম ৰাস মহোৎসৱৰ শ্ৰীকৃষ্ণৰ মহাৰাসলীলা নিশা সম্পন্ন হৈ যায়। শিৱসাগৰৰ নিতাই পুখুৰী পিণ্টু বৰা আৰু সংগীৰবৃন্দই পৰিচালনা কৰা ৰাসলীলাত হাজাৰ হাজাৰ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজ উপস্থিত থাকি ৰাসলীলা উপভোগ কৰা দেখিবলৈ পোৱা যায়। শিৱসাগৰৰ কৰ্ণ আৰু দুলীয়াজানৰ দৈৱকীৰ ভাৱে সকলোকে মোহিত কৰা পৰিলক্ষিত হয়। শেষৰ দিনাও অনুষ্ঠিত হ'বলগীয়া বিভিন্ন কাৰ্যসূচীত ফিলবাৰী, ডুমডুমা তথা তিনিচুকীয়া জিলাবাসীৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ হৈ নৰেন্দ্ৰ শইকীয়াৰ লগতে সমগ্ৰ ফিলবাৰী ৰাইজে। মনত পৰিছে মোৰ সেই বিচ্যুতিৰ বৰ, আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে, ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ। কালকেতু ঘূৰোৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল, আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি। মৃত্যু মোৰ কোনো নাই, শত্ৰু মোৰ সকলোতে। বধ কৰা যাকে যতে পোৱা, বলিয়া দতাৰ হাতী তুৰন্ত নাই। জোৰে জোৰে মেলি দিয়া ৰজা সাগৰত, আনন্দৰ উৎসৱত হওক আজি ধ্বংসৰ ধুমুহা। নমস্কাৰ, মোৰ নাম ডিম্পী সন্দিকৈ, মোৰ ঘৰ দুলীয়াজানত। মই ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত পঢ়ি আছোঁ। এইবাৰ মই প্ৰথমবাৰৰ বাবে দৈৱকী কৰিবলৈ ওলাইছোঁ। মই নিজৰ যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম। ছাৰহঁতে শিকাইছে যেনেদৰে, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। কোৱা দাদা, কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয়? আমি অসমবাসী ৰাইজলৈ যিহেতু আমি ইয়াত আজি ৪৪তম ৰাস মহোৎসৱ অনুষ্ঠিত কৰিছোঁ। এই ৰাস মহোৎসৱত আমাৰ আজি দিনটো লোকেল বাৰিণ্য হৈ পৰিছে। আমাৰ খুব ভাল লাগে যে ফিলবাৰীখন এখন ফুলনি বাগিচাৰ দৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰে আৰু গোটেই ফিলবাৰী প্ৰতিটো জনগোষ্ঠী, জাতি জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে এই অনুষ্ঠানটো আমি লগ হৈ পাতোঁ। আৰু সেইকাৰণে ভাল লাগে যে ফিলবাৰী মানুহে ইয়াত লোক আদি যে বিশেষ ভয় কৰিছে আৰু প্ৰত্যেকে আমাৰ সহযোগিতা আগবঢ়ায়। অৰুণাচলৰ সীমামূৰীয়া এই ঠাইত আজি ৪৪ বছৰ হ'ল আৰু এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ এটা যথেষ্ট আন্তৰিকতা আছে। যিহেতু কাৰোবাৰ মনৰ কামনা, কাৰোবাৰ যদি সন্তানো নহয়, গতিকে আমি অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু যাতে আগুৱাই যোৱাত সকলোৱে আমি আগবাঢ়িব পাৰোঁ।